এইটো দুটাই এইটোতো আছে কষ্ট বহুত কৰি নালাগে হাতে নাই নিশা তিতাবৰত বন্য হস্তীৰ তাণ্ডৱ ভাঙি তছনছ কৰিলে শ্ৰমিকৰ বাসগৃহ কোনোমতে প্ৰাণ ৰক্ষা 7 বছৰীয়া কিশোৰীৰ নিশা তিতাবৰত বন্য হস্তীৰ তাণ্ডৱ বন্য হস্তীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা দীপাশ্ৰী ভূমিজ নামৰ এগৰাকী 7 বছৰীয়া কিশোৰীৰ বন্য হস্তীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে দীপ ভূমিজ নামৰ এজনৰ বাসগৃহ আতংকত দিন পাৰ কৰিছে একাংশ ৰাইজে তিতাবৰত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ লীলা খাদ্যৰ সন্ধানত গিবনৰ পৰা ওলাই অহা বন্য হস্তীৰ এটা জাকে ধাৰাবাহিকভাৱে চলাই আহিছে সন্ত্ৰাস নিশা তিতাবৰ খৰিকটীয়া পুৰণা লাইনৰ দীপভূমিজ নামৰ এজন শ্ৰমিকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি লণ্ড ভণ্ড কৰে বন্য হস্তীয়ে অনিষ্ট কৰে লক্ষাধিক টকাৰ সা সামগ্ৰী হাতীৰ ভয়ত পলাবলৈ লওঁতে আহত হয় দীপ ভূমিজৰ লগতে তেখেতৰ 7 বছৰীয়া কন্যা দীপাশ্ৰী ভূমিজ বনকৰ্মীসকল অঞ্চলটোলৈ আহে যদিও হাতী খেদাৰ বাবে নাই বন্দুকৰ গুলী যাৰ ফলত উপায়ন্তৰ হৈ পৰিছে গাঁওবাসী ৰাইজ প্ৰতি বছৰে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ এটা বৃহৎ জাকে তিতাবৰৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও আজি কুপতি সমস্যা সমাধান কৰিব পৰা নাই বন বিভাগে যাৰ ফলত বিনিদ্ৰ ৰজনী অতিবাহিত কৰি আহিব লগা হৈছে বাগিচাৰ শ্ৰমিক ৰাইজে তিতাবৰৰ পৰা দীপজ্যোতি হাজৰিকাৰ ৰিপৰ্ট ইউএ নিউজ আমাৰ এইফালে ফৰেষ্টৰ মানে আমাৰ যিকেইটা লোকেল ল'ৰা আছে কেইটামানক ইহঁতক চবক ডিউটিও দিছে 5-6টা মান আছে কিন্তু ইহঁতি মানে যেতিয়া নেকি আমাক নেকি জনাব লাগে যে বস্তুটো আহি পাইছে আমুক জেগাত আছে তামুক জেগাত আছে সেইকেইটা আমাক ৰিপৰ্ট জনাব লাগে সিহঁতি আমাৰ তেতিয়াহে আমাৰ মানুহ চেফটি হ'ব ঘৰৰ মানুহ চেফটি হ'ব বস্তু আহি আছে বুলি এতিয়া হঠাৎ আহি সোমাই গ'ল বস্তুটো আমি দেখো গমেই নাপাওঁ আমি গৰু জেওৰা ভাঙি সোমাইছে বুলিহে গম পাওঁ হঠাৎ মই খুলি দেখিছোঁ যে বস্তুটো চোতালত ৰৈ আছে এটাই আহিছিলে মানে জাকটো থাকিলেতো বাৰু আমাৰ ইমান টেনশ্যন নাই এই এটা দুটা থাকিলে মানে অলপ দিগদাৰ হৈ যায় আমাৰ আৰু ডেইলি আমি ডিউটি মাৰা হয় আমাৰ মানে নিজৰ মানে ঘুম কৰি মানে টোপনি ক্ষতি কৰি আমি ডিউটি মাৰা হয় আমি দিন দুদিন কাম কৰোঁ হাজিৰা কাম কৰিব যাওঁ আমি টাউনত সেই টাউনত কাম কৰি আহি আকৌ হাতীৰ ডিউটি মাৰক গোটেই দিন কাম কৰি আকৌ হাতীৰ ডিউটি মাৰক সেইকেইটা ফৰেষ্টাৰকেইটা সেইকেইটা ক'বলৈ গ'লে সিহঁতি একো মানে গুৰুত্ব আমাক নিদিয়ে যেতিয়া ক'বলৈ যাওঁ এতিয়া চাওক আমি মানে মানে আপোনাৰ যিটো মানে ৱাইল্ড এনিমেল যিকেইটা আছে সেইকেইটা যদি আমি কিবা এটা কৰি পাম তেতিয়া সিহঁতি পটককৈ একশ্যন ল'ব আমাৰ মানুহক মানে আমাক মানুহক মানুহ নাপায় এতিয়া যে আমাৰ এতিয়া গুৰুত্ব নাই মানুহৰ জীৱনৰ ওপৰত মানে একো গুৰুত্ব নাই গাড়ী দি আহে গুচি যাব আহি চাব ভিডিঅ' কৰিব বম দিয়ে এটা দুটা ফৰ্ম এটা দিব সেইটো ফিল আপ কৰি সেইটো প্ৰচেছ আপোনাৰ ধৰক আমাৰ 3 মাহ লাগি যাব কিন্তু আজি যিটো ঘটনা ঘটিলে আজি মোৰ ছোৱালীজনীও দুখ পালে মানে পলাই যাওঁতে ঘৰ মানে যিমান মানে আপোনাৰ ধৰক 50,000 মান টকা মোৰ মানে এনেই গ'ল আৰু চব ভাঙি দিলে বেছিয়ে যাব মানুহ হাজিৰা আদি চব ধৰি মানে চৰকাৰে অনুজনাও মানে মই জনাব বিচাৰিছোঁ যে আমাৰ যিকেইটা ডেকা ল'ৰা আছে চবক মানে কিবা এটা দি মেলি আমাক ডিউটি কৰিব দিয়ক চেফটি ৰাখিবলৈ অঁ সেইটো আমি দাবী জনাব বিচাৰিছোঁ আমাৰ এইখিনি সন্মুখৰ ওচৰতে বাগানটোৰ ওচৰত এটা ডাঙৰ ডিঙি আছে ডাঙৰ ডিঙি মাজেদি আহিছে ওপৰত দি আহিলে মানুহখিনি চালেহেঁতেন এতিয়া ডিঙি মাজে আহি আছে সেইটো কাৰণে মানুহে গম কৰিব নোৱাৰিলে আৰু আহি পেলাই ডাইৰেক্ট আমাৰ চোতালত মানে দুৱাৰ সন্মুখত খাৰা হৈ আছে তেনেকুৱা অৱস্থাত মানে আমাৰ ল'ৰাজনে দৰ্জা খোলাত মানে চালে যে সেই বাবা আহিছে তেতিয়া তাহাঁতি পলাও যাওঁতে মানে তাহাঁতি অলপ জখম হ'ল ভালেমানখিনি জখম হ'ল আৰু প্লাছ আমাৰ গোটেই ঘৰটো মানে ভাঙি পেলালে সৰু ছোৱালী এইটো মোৰ নাতিনী হয় আৰু এতিয়া বৰ্তমান আমাৰ বিশেষকৈ আমাৰ যিটো যেতিয়ালৈকে ঘটনা হৈছিল তেতিয়ালৈকে কোনো ফলস্তৰৰ কোনো সীমা নাছিলে গম পায়নে তেতিয়া কোনো ফলস্তৰ অহা নাছিলে ঘটনাটো ঘটাৰ পাছতে অনেক ৰকম আহে কিন্তু তাৰ আগতে অকল চেফচাইডৰ কাৰণে চেফটি দিবৰ কাৰণে ৰাইজক কিবা এটা সান্তনা দিবৰ কাৰণে
কেতিয়াও নাই। এইখিনি চৰকাৰৰ টকা মানে খাই মানে তাহাঁতি মানে চৰকাৰৰ গোটেইখিনি বদনাম কৰিব বিচাৰিছে। গতিকে এইখিনি আমি এইটো হ'বলৈ নিদিওঁ। আজি মোৰ ঘৰৰ কথা নহয়, আৰু মানুহৰ ঘৰ ভাঙে, কিন্তু তেনেকুৱা অৱদান চলিলে নহ'ব নহয়। প্ৰত্যেক বছৰে ভাঙি আছে। যিহেতু যাৰ কাৰণে কি আমি কষ্ট পাইছোঁ, যাৰ কাৰণে কি আমাৰ কোম্পানীও আমাৰ এইটো লাইনত যে চবফালে চাব আপুনি মানে আপোনাৰ হেৰি লাইটবিলাক দিয়ে, এইবিলাক না চৰকাৰে দিছে, না কোম্পানী দিছে, না বন বিভাগে দিছে, একো আমাক দিয়া নাই। আমি নিজে হেণ্ড অভাৰ কৰি পেলাই আমি লাইট কিনি পেলাই আমি ডিউটি কৰিব লগা হয়। যেতিয়া বাবাই আহে, হাতী আহে, তেতিয়া আমাৰ ল'ৰাটো ওচৰ চুবুৰীয়াখিনি মানুহখিনি ওলায় আৰু তাহাঁতক মানে চেফটি দিয়ে, ঘৰ দুৱাৰখিনিক হেৰি কৰে। কিন্তু তেনেকুৱা সাক্ষাৎকাৰী তাহাঁতি কোনোদিনে কৰা নাই। লোকচান যেতিয়া হয় তেতিয়া মানে আহে, আৰু সেইটো লোকচানৰ কোনো দায়িত্ব নাই তাহাঁতৰ। খালি গাৰ্জেনে মৰি থাক, গাৰ্জেনে বাগানত কাম কৰিয়া আৰু আহি পেলাই যেতিয়া অকণমান শুবলৈ সময় নাপায়, চবৰে ঘৰত নানা ৰকম খোৱা বোৱা ব্যৱস্থা কৰিছে। চবৰে পেমেণ্ট। কিন্তু আজি মোৰ কি হ'ল, আজি আমাৰ ঘৰত কি হ'ল, এইটো তাহাঁতি চেফটি দিয়ে জানো? নাই দিয়া নহয়। তেতিয়াহ'লে সেইবিলাক কথা ক'বলৈ যাওঁতে নেকি আমি ভুল হৈ গ'লো। আমি দায়ী হৈ যাওঁ, আমিয়ে দুখী হৈ যাওঁ। সেইবিলাক কথা যে আমি ক'বলৈ যাওঁ, চৰকাৰে এইটো মানে কাৰ্য নকৰে আৰু কোনো কামৰ মানে ধ্যান মানে নকৰে, একো নকৰে।